নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভৰ অন্য এটা বিশেষ হিতাৰ ৰাখিফললৈ মই মানসী আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু প্ৰতিপুৱাৰ দৰে আজি আমাৰ সৈতে আছে জ্যোতিষাস্ত্ৰবিদ কিৰণ ডাঙৰীয়া তেওঁ জনাব আজিৰ দিনটোৰ আপোনাৰ ৰাখিফলৰ বিষয়ে আৰু বিভিন্ন সমস্যাৰ সমাধান দিবলৈ চেষ্টা কৰিব দাদা স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ প্ৰথমতে আমি গ্ৰহগতিৰ পৰা আৰম্ভ কৰিম হয় আজিৰ গ্ৰহগতি সময় এনে ধৰণৰ লগ্ন বুধ শুক্ৰ বৃহস্পতি মিথুন ৰাশি আজি ৰবি বৃষ ৰাশিত বহি আছে মঙ্গল মেঘ ৰাশিত বহি আছে শনি মীন ৰাশিত ৰাহু কুম্ভ ৰাশিত কেতু বহি আছে আজি সিংহ ৰাশিত আজিৰ দিনটো চন্দ্ৰ বৃশ্চিক ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটোৰ ৰাশিচক্ৰ চালে বৰ্তমান বছৰটোত দেহাৰ ফালে কিছু আমনি থাকিব গতিকে আপুনি এটি লাকি ষ্টোন ৰেড কৰেল এই ৰত্নটি ইউজ কৰিব পাৰে 8 to 10 কেৰেট মানৰ সোঁহাতৰ ৰিং ফিংগাৰ পিন্ধক আৰু তামেৰে বনাই পিন্ধক মঙ্গলবাৰ দিনটো পালন কৰক হনুমান দেৱৰ আৰাধনা কৰক ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মই মেঘ ৰাশিসকলৰ ফলাফল কম এৰিছ দুখন টেৰট কাৰ্ড লৈছোঁ ওৱান্স এণ্ড নাইট অফ শ্বৰ্টছ এই দুখন কাৰ্ড মতে আজি নতুন সংবাদে আনন্দ দিব সম্পদ লাভৰ যুগ আজি আনৰ পৰা সহানুভূতি লাভ কৰিব পাৰিব আৱেগ বৰ্জন কৰক ব্যৱসায়ত সফলতা লাভ ব্লু কালাৰ লাকি য়েলো কালাৰ আনলাকি লাকি নাম্বাৰ 2 আজিৰ দিনটোত কলা গাই গৰুক সেউজীয়া ঘাঁৰ সৈতে অকণমান কলা তিল খুৱাই দিয়ক ভাল ফল লৈ আহিব বৃষ ৰাশি তৰাছ ওৱান্স এণ্ড ওৱান্স আজি কৰ্মত উদাৰতা বৃদ্ধি মূল্যৱান সা সম্পদ লাভৰ যুগ আত্মচিন্তা বৃদ্ধি পাব নতুন কৰ্মসংস্থাপনৰ যুগ বিদ্যাত কিন্তু বাধা আছে শৰীৰত শুব প্ৰেমত শুব আজি গোল্ডেন কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নাম্বাৰ 5 হয় আৰু এই মুহূৰ্তত আমি আজিৰ দিনটোৰ যাত্ৰা আৰু শুভ কৰ্ম চাই ল'ব বিচাৰিম হয় আজি 31 মে 16 জেঠ তিথি পূৰ্ণিমা প্ৰতিপদ তিথি শিৱযোগ বৃশ্চিক ৰাশি বিপ্ৰবৰ্ণ অনুৰাধা নক্ষত্ৰ দেৱগণ আজি পিছত দেৱালীগণ যাত্ৰা শুভ অমৃত যুগ পশ্চিম দিশত অৱশ্যে যাত্ৰা নাই আজি শুভ কৰ্মৰ বাবে দিনটো অত্যন্ত শুভ ফলদায়ক হ'ব দিনটোত নিৰামিষ আহাৰ গ্ৰহণ কৰক আজি চাল কোমৰা খোৱা নিষেধ এতিয়া আকৌ ৰাশিফললৈ গৈছোঁ ওৱান্স এণ্ড চেৰিয়ট মিথুন ৰাশি জেমিনি শাৰীৰিক আৰু মানসিক শ্ৰম বৃদ্ধি বিদ্যা বুদ্ধিত শুভ সংৰাগ ত্যাগ কৰক মাটি বাৰী ক্ৰয় কৰাত বাধা আছে দাম্পত্য জীৱনত সুখ প্ৰেমত সন্দেহ থাকিব আজি ঘৰৰ উত্তৰ পূব দিশত ফেচাৰ মূৰ্তি বা ফটো লগাই ৰাখক ভাল হ'ব ক্ৰীম কালাৰ লাকি ৰেড কালাৰ আনলাকি লাকি নাম্বাৰ 8 এতিয়া আহিছোঁ শ্বৰ্টছ এণ্ড পেণ্টাকুলছ কৰ্কট ৰাশি কেঞ্চাৰ কৰ্মত উন্নতিৰ যুগ সততাৰ পৰিচয় দিব পাৰিব ব্যৱসায় বাণিজ্যত সফলতা লাভ পিতৃৰ স্বাস্থ্যক লৈ চিন্তা প্ৰেমত মধ্যম ফল গ্ৰীণ কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি লাকি নাম্বাৰ 4 হয় আৰু এই মুহূৰ্তত আমি চিঠিখন ল'ব বিচাৰিম হয় চিঠিখন প্ৰেৰণ কৰিছে লাকুৱাৰ পৰা তেওঁ লিখিছে যে সৌভাগ্য লাভ কৰিবলৈ কি কৰিব পাৰি হয় জ্যোতিষশাস্ত্ৰৰ মতে সৌভাগ্য লাভৰ বিভিন্ন ৰাস্তা আছে পথ আছে আপুনিও তেনে কৰিব পাৰে আৰু ঘৰখনৰ স্বামী স্ত্ৰী ভাই ভনীৰ লগত সুসম্পৰ্ক বজাই ৰাখক সন্ধিয়া কালত সদায় শংখ বজাব আৰু পাৰিলে সোণ ৰূপৰ অলংকাৰবোৰ আপুনি বৃহস্পতিবাৰ দিনা অকণমান ভালদৰে ধুই ৰাখি থওক তেতিয়া ভাল হ'ব আৰু পুৱা ভাগত গা পা ধুই গণেশদেৱৰ ধ্যান কৰক তেতিয়া আৰ্থিক দিশত শুভ ফল পোৱা যায় ৰবি আৰু বুধ বেয়া থাকিলে প্ৰতিকাৰ গ্ৰহণ কৰক আৰু সদায় পুৱা ভাগত ওম শ্ৰীং শ্ৰীং কমলে কমলালয় প্ৰসাদ প্ৰসাদ ওম শ্ৰীং শ্ৰীং মহালক্ষ্মী নম দেৱী লক্ষ্মীৰ এই মন্ত্ৰটো পাঠ কৰি থাকিব আৰু ভিকাৰীজনক আপুনি যদি মাজে সময়ে স্পেচিয়েলি বৃহস্পতিবাৰ দিনা পুৱা ভাগতে কিবা খোৱা খাদ্য খুৱায় তেতিয়া কিন্তু সোনকালে শুভ ফল লাভ কৰিব পৰা যায় আপোনাৰ সৌভাগ্য বৃদ্ধি হ'ব হয় নিশ্চয়কৈ আপুনি এইসমূহ নিয়ম মানি চলক তেতিয়া আপুনি উপকৃত হ'ব বা আপুনি সৌভাগ্য লাভ কৰিবলৈ নিশ্চয় সক্ষম হ'ব এই মুহূৰ্তত সময় হৈছে এটা চমু বিৰতিৰ এটি বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ ৰাশিফলৰ হিতাৰৰ মাজলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনাক আৰু এই মুহূৰ্তত আমি পৰৱৰ্তী ৰাশিফলসমূহ চাই লওঁ হয় কাপছ এণ্ড শ্বৰ্টছ সিংহ ৰাশি লিঅ' আজি কৰ্মত পদোন্নতিৰ যুগ বিভিন্ন ক্ৰিয়াৰ লগত জড়িত ব্যক্তিসকলৰ উন্নতি হ'ব গোপন শত্ৰুৱে আমনি কৰিব ব্যৱসায় বাণিজ্যত লোকচান হ'ব পাৰে
খৰচা পাতি বৃদ্ধি হ'ব পাৰে, প্ৰেমত আনন্দ লাভ। আজি কলা বৰ্ণৰ ছাগলীক সেউজীয়া মগুৰ দাইল খাব দিয়ক, ভাল হ'ব। পিংক কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নম্বৰ 6। এতিয়া আহিছোঁ কাপছ এণ্ড কাপছ কন্যা ৰাশি। আজি শিং থকা জন্তুৰ পৰা সাৱধান হওক, পেটৰ অসুখত ভুগিব পাৰে, শত্ৰুৱে ক্ষয় ক্ষতি কৰিব পাৰে, সাৱধান। কৰ্মত মধ্যম ফল, ব্যৱসায় বাণিজ্যত মধ্যম ফল। শনি যন্ত্ৰম ঘৰত প্ৰতিষ্ঠা কৰক, শনিৰ মন্ত্ৰ জপ কৰক, ভাল হ'ব। য়েলো কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি, লাকি নম্বৰ 5। এতিয়া আহিছোঁ ওৱান্স এণ্ড কাপছ তুলা ৰাশি লিব্ৰা। কৰ্মতৎপৰতা বৃদ্ধি পাব, পশ্চিম দিশত ভ্ৰমণ কৰিলে লাভৱান হ'ব। প্ৰতিযোগিতামূলক কৰ্মত বা পৰীক্ষাত উন্নতি, বিদ্যাত শুভ, প্ৰেমত বিবাহৰ যোগ। আজি পাৰিলে পক্ষীক কলা তিলৰ লগত শস্য মিহলাই খাবলৈ দিয়ক, ভাল হ'ব। মেৰুণ কালাৰ লাকি, ব্লু কালাৰ আনলাকি, লাকি নম্বৰ 7। বৃশ্চিক ৰাশি স্কৰপিঅ' কাপছ এণ্ড পেণ্টাকলছ। আজি কিডনীৰ ৰোগ থাকিলে সাৱধান হওক, কৰ্মত উৎসাহ উদ্দীপনা বৃদ্ধি, সামাজিক কৰ্মত নিষ্ঠা বৃদ্ধি, ঘৰত আলহীৰ আগমন, প্ৰেমত কষ্ট। পাৰ্পল কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি, লাকি নম্বৰ 2। হয়, এই মুহূৰ্তত আমি বিশেষ বিষয়টোলৈ আগবাঢ়িম। আজিৰ বিশেষ বিষয়টো কি? হয়, আজিৰ বিষয়টো হৈছে চিলভাৰ, ৰূপৰ বেলপাত। আজি ৰূপক চন্দ্ৰৰ ধাতু বুলি গণ্য কৰা হয় বুলি আমি জানো, আৰু ইয়াক ঘৰত ৰাখিলে মানসিক শান্তি বৰ্তি থাকে আৰু চন্দ্ৰক শক্তিশালী কৰাত সহায় কৰে। আপুনি ঘৰত ৰূপক সঠিক স্থানত যদি ৰাখে, সৌভাগ্য আৰু সমৃদ্ধিক আকৰ্ষণ কৰে। যিহেতু চন্দ্ৰ ভগৱান শিৱৰ মস্তকৰ ওপৰত বিৰাজমান, সেয়েহে চন্দ্ৰ শক্তিশালী হ'লে ভগৱান শিৱৰ সম্পূৰ্ণ কৃপাদৃষ্টি লাভ কৰিব পৰা যায়। ইয়াৰ লগত ৰূপৰ বেলপাত ভগৱান বিষ্ণুৰ সৈতেও জড়িত, গতিকে ঘৰত ৰাখিলে বিষ্ণুদেৱৰ কৃপাদৃষ্টিও পাব। আপুনি দেশতে থাকক বা বিদেশতে থাকক, আপোনাৰ ঘৰৰ পূজাস্থানত ৰূপৰ বেলপাত ৰাখিব পাৰে। এনে কৰিলে ই আপোনাৰ জীৱনত বিভিন্ন ধৰণৰ লাভ কঢ়িয়াই আনিব। ইয়াৰ দ্বাৰা আপোনাৰ ঘৰৰ সুখ শান্তি সমৃদ্ধি অটুট থাকিব বুলি বিশ্বাস কৰা হয়। এতিয়া আকৌ ৰাশিফললৈ ওৱান্স এণ্ড নাইট অফ ওৱান্স ধনু ৰাশি ছেজিটেৰিয়াছ। কামৰ ব্যস্ততা বৃদ্ধি পাব, ঘৰুৱা দিশত শত্ৰু বৃদ্ধি, সামাজিক কামত বাধা, শৰীৰত আঘাত পাব পাৰে, ঘৰুৱা অশান্তিৰ সৃষ্টি হ'ব। আজি বিদ্যাত মধ্যম ফল। আজি নিজ হাতেৰে পায়স বনাই সৰু সৰু ল'ৰা ছোৱালীক খাবলৈ দিয়ক। অৰেঞ্জ কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি, লাকি নম্বৰ 8। শ্বৰ্টছ এণ্ড হেংমেন মকৰ ৰাশি কেপ্ৰিকৰ্ণ। মানসিক অশান্তি হ'ব পাৰে, বিয়া বাৰুৰ যোগাযোগত শুভ ফল, কৰ্মত নিষ্ঠা থাকিব, আয় বৃদ্ধি হ'ব, ব্যৱসায় চলিব। উচ্চ শিক্ষাৰ্থীৰ অৱশ্যে বাধা, প্ৰেমত বাধা। ৰেড কালাৰ লাকি, য়েলো কালাৰ আনলাকি, লাকি নম্বৰ 3। কাপছ এণ্ড শ্বৰ্টছ দুখন টেৰট কাৰ্ড। আজি কৰ্মত অগ্ৰগতি লভিব, চলা ফুৰাত সাৱধান হওক, আৰ্থিকত খৰচাৰ মাত্ৰা বৃদ্ধি, মাতৃৰ শুভ, মনৰ আশা পূৰণ হ'ব পাৰে, প্ৰেমত উৎসাহ থাকিব। আজি আহঁত গছৰ গুৰিত গাখীৰ মিশ্ৰিত পানী দিয়ক, ভাল হ'ব। চিলভাৰ কালাৰ লাকি, গল্ডেন কালাৰ আনলাকি, লাকি নম্বৰ 1। এতিয়া আহিছোঁ মীন ৰাশিলৈ কাপছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে সন্তানৰ শুভ কৰ্মৰ ফলত সন্মান বৃদ্ধি, কৰ্মত উন্নতি, নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিত বাধা, পুৰণি ৰোগে আমনি কৰিব পাৰে। আজি ঘৰৰ মূল দুৱাৰৰ ওচৰত বা ড্ৰয়িং ৰুমত হালধি কেইটামান ৰাখি থওক, কেঁচা হালধিৰে ভাল, শুভ ফল পাব। ব্লেক কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নম্বৰ 6। হয়, ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল আজিৰ দিনটোৰ ৰাশিফলৰ শিতান। গতিকে আপুনি যদি বিবাহৰ ক্ষেত্ৰত হওক, বিদ্যাৰ ক্ষেত্ৰত হওক, ব্যৱসায়ৰ ক্ষেত্ৰত হওক, বিভিন্ন সমস্যাত যদি আপুনি ভুগি আছে, তেতিয়াহ'লে আপুনি যোগাযোগ কৰিব পাৰে কিৰণ ডাঙৰীয়াৰ সৈতে। আপুনি সমস্যাটি জনাই সমাধান ল'ব পাৰিব। প্ৰতিপুৱা 7:40 আপোনাৰ দিনটোৰ ৰাশিফল চাব পাৰিব প্ৰাগ নিউজত। লগতে আপুনি প্ৰতি দেওবাৰে নিশা 10 বজাত প্ৰাগ নিউজত পোনপটীয়া সম্প্ৰচাৰ যোগে আপুনি যোগাযোগ কৰিব পাৰিব কিৰণ ডাঙৰীয়াৰ সৈতে। আপোনাৰ বিভিন্ন সমস্যা জনাই আপুনি সমাধান ল'ব পাৰিব। লগতে আপুনি যদি বিচাৰিছে ব্যক্তিগতভাৱে তেওঁক লগ ধৰিবলৈ, তেতিয়াহ'লে আপুনি যাব লাগিব গুৱাহাটী মহানগৰীস্থিত পল্টন বজাৰত থকা তেওঁৰ চেম্বাৰলৈ। দাদা, আপোনাৰ ঠিকনাটি এবাৰ জনাব। হয়, মন কৰিব, মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবত আছোঁ, মই ফেচবুকতো আছোঁ। আৰু এভৰি ছানডে আপুনি মোৰ লগত ফেচবুক লাইভত যোগাযোগ কৰিব পাৰিব। ৰাতি ঠিক 9টা বজাত মই ফেচবুক লাইভত আহোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8829911171, আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।
ইয়াৰ লগে লগে ৰাশিফলৰ শিতানৰ পৰা মই মানসীয়ে বিদায় লৈছোঁ ধন্যবাদ